নমস্কাৰ আজি ক্লাছ 3 প্ৰেক্টিছ কুৱেশ্যনছ ফৰ পাৰখ ৰাষ্ট্ৰীয় চাৰ্ভেক্ষণ 2024 বৰ্ষৰ কুৱেশ্যন লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকল এইখন তোমালোকৰ প্ৰেক্টিছৰ বাবে গতিকে ছাত্ৰ ছাত্ৰীসকল এটা দফা দিয়া হৈছে তলৰ দফাটো পঢ়ি প্ৰশ্নসমূহৰ 1ৰ পৰা 5লৈ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগিব প্ৰথম প্ৰেগাপটো দিয়া হৈছে চৰাই চিনুৱা হাঁহ এতিয়া ছাত্ৰ ছাত্ৰীসকল মই প্ৰথমে পঢ়ি দিছোঁ তোমালোকে শুনি যাবা বগলী আমাৰ অতি চিনাকি চৰাই নৈ খাল বিল পথাৰ আদিত ইয়াক দেখোঁ এই ঠাইবোৰত মাছৰোকা কণামুচুৰি বৰটোকোলা আদি চৰাইও দেখা যায় ইহঁতে খাদ্য বিচাৰি জুপ লৈ থাকে বগলীক বগ বগ বগোলা আদি নামেৰেও জানো পুৱাৰ লগেই লগেই বগলীয়ে জাক পাতি খাদ্য বিচাৰি যায় সন্ধিয়াৰ আগে আগে সিহঁত বাহলৈ ঘূৰি আহে উৰি যাওঁতে সিহঁতে শাৰী পাতি নিয়ম শৃংখলা মানি চলে বগলীয়ে পানীৰ ওচৰৰ বাঁহনিত বা ওখ গছত বাঁহ সাজে বগলী কেইবা জাতৰো আছে পানীবগ নামৰ বগলীবিধে নৈ বিল পথাৰ আদিত খাদ্য বিচাৰি ফুৰে মাছ সিহঁতৰ প্ৰধান খাদ্য মাছৰ উপৰি সিহঁতে ভেকুলী শামুক পোক পৰুৱা আদি খায় গোবগ নামৰ বগলীবিধে পথাৰত গৰু ম'হৰ পিঠিত উঠি ফুৰে ইহঁতে আৰাম কৰিবলৈ বা ফুৰিবলৈ গৰু ম'হৰ পিঠিত নুঠে গৰু ম'হ চৰোঁতে ওলোৱা ভেকুলী পোক পৰুৱাবোৰ খাবলৈ উঠে গোবগে কিন্তু মাছ নাখায় এই দুয়োবিধ বগলীৰে পাখিবিলাক বগা গোবগ দেখাত পানীবগতকৈ কি হৈছে আকাৰত সৰু পানীবগৰ ঠোঁটৰ বৰণ কলা আৰু গোবগৰ হালধীয়া হয় গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো হয় চৰাই চিনুৱা হাঁহ এটা দফা দি থোৱা আছিল এতিয়া এই দফাটোৰ পৰা তলত কেইটামান কুৱেশ্যন দিছে সেই কুৱেশ্যন কেইটা চাওঁচোন আহা 1 নম্বৰ হৈছে বগ শব্দৰ অৰ্থ কি আমি আগত পাইছিলোঁ বগ হৈছে বগলী গতিকে অপশ্যন 1 নম্বৰ বগ শব্দৰ অৰ্থ হৈছে বগলী চি নম্বৰ সূত্ৰৰ শুদ্ধ হয় ঠিক আছে 2 নম্বৰ আহিছে গোবগে কিয় গৰু ম'হৰ পিঠিত উঠি ফুৰে কি কাৰণে উঠিছিলে পোক পতংগবোৰ খাবলৈ গতিকে অপশ্যন ডি শুদ্ধ উত্তৰ 2 নম্বৰ অপশ্যন ডি শুদ্ধ ইয়াৰ পিছত তোমালোকক দিছে 3 নম্বৰ কি চৰায়ে মাছ নাখায় ইয়াত দি থোৱা আছে বৰটোকোলা পানীবগে মাছৰোকাই আৰু গোবগে শুদ্ধ উত্তৰ হৈছে গোবগ আমি আগত পাইছিলোঁগৈ গোবগে মাছ নাখায় গতিকে অপশ্যন ডি শুদ্ধ উত্তৰ ডি শুদ্ধ 3 নম্বৰ ডিটো শুদ্ধ হয় 4 নম্বৰ পানীবগৰ প্ৰধান খাদ্য কি ইয়াতে আছে পানীবগৰ প্ৰধান খাদ্য ভেকুলী শামুক পোক পৰুৱা মাছ এতিয়া শুদ্ধ উত্তৰ হৈছে পানীবগৰ প্ৰধান খাদ্য হৈছিলে মাছ গতিকে 4 নম্বৰ অপশ্যন ডি শুদ্ধ মানে মাছ শুদ্ধ হয় 5 নম্বৰ কুৱেশ্যন হৈছে ওপৰৰ পাঠটোত কিহৰ বিষয়ে বৰ্ণনা কৰা হৈছে এইটো বগলীৰ বিষয়ে আছিলে হয়নে গতিকে অপশ্যন বি শুদ্ধ বগলীৰ বিষয়ে এতিয়া ছাত্ৰ ছাত্ৰীসকল পুনৰ এটা দফা দিছে সেই দফাটো 6 নম্বৰৰ পৰা 10 নম্বৰলৈকে কুৱেশ্যন দিছে গতিকে প্ৰথমে দফাটো পঢ়ি ল'ব লাগিব মই পঢ়ি গৈছোঁ দফাটো হৈছে মৌপিয়া এবিধ সৰু চৰাই এই ঘৰ চিৰিকাৰ দৰে অকণমানি ই সাধাৰণতে ফুলনিৰ জোপোহা গছ বিৰিখৰ ডালে পাতে উৰি ফুৰে এই চৰাইবিধে জোপোহা গছৰ ডালৰ ফেৰুঙনিত খেৰ শুকান বন আদিৰে বাঁহ সাজি কণী পাৰে আৰু পোৱালি জগায় বিভিন্ন ধৰণৰ মৌপিয়া চৰাই দেখিবলৈ পোৱা যায় যেনে কলাডিঙিয়া সেন্দুৰীয়া পিঠীয়া সৰু মকৰা খোৱা মৌপিয়া ইত্যাদি এই চৰাইবিধে ফুলি থকা ফুলৰ কাষে কাষে উৰি ফুলৰ মৌ চুহি খায় সেয়েহে এই চৰাইবিধক মৌপিয়া বুলিও কোৱা হয়
এইবিধ চৰাইৰ ঠোঁটৰ আকৃতি জোঙা আৰু বেঁকা, সেইবাবে ইহঁতে ফুলত ঠোঁট সুমুৱাই মৌ চুহি খাব পাৰে। অৱশ্যে ইহঁতে টুনি, হেটুলুকা চৰাইৰ দৰে ফুলৰ মৌ খোৱাৰ উপৰিও পোক-পতংগ আদিও খায়। মৌপিয়া পোৱালিবোৰ পোক-পতংগ খায়েই ডাঙৰ হয়। মৌপিয়া চৰাই অলপ সময়ৰ বাবে সুস্থিৰে থাকিব নোৱাৰে, অৰ্থাৎ সিহঁত বৰ অস্থিৰ। ইহঁতে গছৰ এটা ডালৰ পৰা আন এটা ডাললৈ নেজ জোকাৰি জঁপিয়াই ফুৰি ভাল পায়। এতিয়া ইয়াত এই তফাটোৰ পৰা তলত কেইটামান প্ৰশ্ন দিছে। প্ৰশ্নকেইটা হৈছে 6 নম্বৰ কুৱেশ্যনটো হৈছে দফাটোত থকা সৰু চৰাইবিধৰ নাম কি? এতিয়া দফাটোত আমি এজনী সৰু চৰাই পাইছিলোঁ। চৰাইজনীৰ নাম কি আছিলে? মৌপিয়া। গতিকে অপশ্যন চি শুদ্ধ উত্তৰ হয়। 6 নম্বৰ চি। 7 নম্বৰ দিছে মৌপিয়া চৰাইয়ে ক'ত বাহ সাজে? মৌপিয়া চৰাইয়ে ক'ত বাহ সাজিলে? জোপোহা গছৰ ডালৰ ফেৰেঙনিত। গতিকে অপশ্যন হ'ব বি। 7 নম্বৰ অপশ্যন বি, জোপোহা গছৰ ডালৰ ফেৰেঙনিত। ইয়াৰ পিছত নেক্সট 8 কুৱেশ্যনটো হৈছে মৌপিয়া চৰাইৰ ঠোঁটৰ আকৃতি কেনেকুৱা? মৌপিয়া চৰাইৰ ঠোঁটৰ আকৃতি কি আছিল? জোঙা আৰু কি আছিলে? এটা আছে চোৱা, জোঙা আৰু বেঁকা। গতিকে ইয়াত জোঙা আৰু জোপোহা লিখি থৈছে, এইটো টাইপিং খেলিমেলি হৈছে। গতিকে জোঙা আৰু কি হৈছে? বেঁকা। অপশ্যন চি উত্তৰ শুদ্ধ হ'ব। এইটো জোপোহা লিখি থৈছে, বেঁকা হ'ব লাগিছিল। 9 নম্বৰ কুৱেশ্যনটো হৈছে মৌপিয়া চৰাই কিয় মৌপিয়া বুলি কোৱা হয়? গতিকে ইয়াৰ উত্তৰটো হৈছে ফুলৰ মৌ চুহি খাই বাবে ইয়াক কি বুলি কৈছিলোঁ? মৌপিয়া। ফুলৰ মৌ চুহি খায়, সেইকাৰণে ইয়াক মৌপিয়া চৰাই বুলি কোৱা হৈছিল। অপশ্যন চি। 9 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন চি। মৌপিয়া চৰাই ফুলৰ মৌ চুহি খোৱাৰ বাবে মৌপিয়া চৰাই বুলি কোৱা হৈছিল। 10 নম্বৰ কুৱেশ্যনটো হৈছে সুস্থিৰ শব্দৰ বিপৰীতাৰ্থ শব্দ কি? সুস্থিৰ শব্দটোৰ বিপৰীত অৰ্থ হৈছে অস্থিৰ। গতিকে অপশ্যন হ'ব 10 নম্বৰ অপশ্যন বি, অস্থিৰ। 11 নম্বৰ হৈছে, এতিয়া 11 নম্বৰ তোমালোকৰ তলৰ চানেকিটোলৈ মন কৰা খালী ঠাই ঘৰটোত কি হ'ব? কোনটো চিন বহিব? এইটো ক'ব লাগে। গতিকে 11 নম্বৰ অপশ্যন কোনটো হ'ব? অপশ্যন এ শুদ্ধ উত্তৰ। 11 নম্বৰ অপশ্যন এটো শুদ্ধ হয়। 12 নম্বৰ কুৱেশ্যনটো হৈছে এটা দিয়াচলাই বাকচৰ তলৰ সংখ্যা কি? এতিয়া দিয়াচলাই বাকচৰ তলৰ সংখ্যা কিমান হ'ব? অপশ্যন 12 নম্বৰ অপশ্যন ডি শুদ্ধ উত্তৰ 6খন। ইয়াত দিয়াচলাই বাকচৰ তলৰ সংখ্যা 6খন হয়। 13 নম্বৰ কুৱেশ্যনটো হৈছে ৰমেনে পুখুৰীত জালেৰে মাছ মাৰিলে ৰংমনে কি মাছ পালে আৰু কিমান পালে? তাৰ এখন তালিকা দিছে। কাৱৈ মাছ 19, মাগুৰ 16, পুঠি মাছ 32 আৰু গৰৈ মাছ পাইছিলে 28। এতিয়া ৰংমনে আটাইতকৈ বেছি পোৱা মাছবিধ কি আছিল? 32টা মাছ পাইছিলে। কি পাইছিলে? পুঠি মাছ। গতিকে অপশ্যন কি হ'ব? বি। অপশ্যন বি শুদ্ধ হয়। এতিয়া 14 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 14 নম্বৰ কুৱেশ্যনটো হৈছে ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 2 বজালৈ কিমান ঘণ্টা হয়? এতিয়া 9 বজাৰ পৰা 2 বজালৈ কিমান ঘণ্টা হয়? শুদ্ধ উত্তৰ হ'ব চি অপশ্যন 5 ঘণ্টা। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো হৈছে 500ৰ আগৰ সংখ্যাটো কিমান? 500ৰ আগৰ সংখ্যাটো হৈছে 499। গতিকে অপশ্যন চি শুদ্ধ উত্তৰ। 15 নম্বৰৰ চিটো শুদ্ধ। 16 নম্বৰ কুৱেশ্যনটো হৈছে এক দিনত কিমান ঘণ্টা? শুদ্ধ উত্তৰ হয় 1 দিনত 12 ঘণ্টা হয়। অপশ্যন চি শুদ্ধ উত্তৰ। 17 নম্বৰ কুৱেশ্যন হৈছে 708 সংখ্যাৰে লিখিলে কি হ'ব? 708। অপশ্যন বি শুদ্ধ উত্তৰ। 17 নম্বৰ অপশ্যন বি শুদ্ধ উত্তৰ। 708। এতিয়া 18 নম্বৰ কুৱেশ্যন দিছে মণিশলাৰ মণি গণনা কৰি পোৱা সংখ্যাটো কিমান? গতিকে মণিশলাটোত প্ৰথমটোত দিছে 2 আৰু দ্বিতীয়টোত আছে 3 আৰু চতুৰ্থটোত আছে কেইটা আছে মণিশলা? 6টা। গতিকে কি হৈছে? 236। অপশ্যন বি শুদ্ধ উত্তৰ। 19 নম্বৰ কুৱেশ্যনটো হৈছে সংখ্যাটোত ঘেৰ দিয়া অংকটোৰ স্থানীয় মান কিমান? 329ৰ 2টোত গোল দি থৈ দিছে, ঘেৰ কৰি থৈছে। গতিকে অপশ্যন হ'ব 20। 2 স্থানীয় মান কি হয়? 20 হয়। গতিকে অপশ্যন এইটো শুদ্ধ উত্তৰ হয় 20।
20 নম্বৰ কুৱেশ্যন হৈছে তলৰ সংখ্যাৰ চানেকিটোৰ পৰৱৰ্তী স্থানত কি হ'ব এতিয়া 360 365 370 375 পাঁচ পাঁচকৈ বাঢ়িছে গতিকে কিমান হ'ব 380 শুদ্ধ উত্তৰ হয় অপশ্যন এ 20 নম্বৰ অপশ্যন এ শুদ্ধ উত্তৰ 380 21 নম্বৰ প্ৰশ্ন হৈছে তলৰ কোনবিধ গুল্মজাতীয় উদ্ভিদ গুল্মজাতীয় উদ্ভিদবিলাক কি হয় চাপৰ আৰু জোপোহা গতিকে অপশ্যন হ'ব ডি জেতুকা হৈছে গুল্মজাতীয় উদ্ভিদ 22 নম্বৰ কুৱেশ্যন হৈছে ভেকুলীয়ে মাটি আৰু পানী উভয়তে থাকিব পৰা কাৰণটো কি বুলি ভাবা ইয়াত অপশ্যন চাৰিটা দি থোৱা আছে এ ভেকুলীয়ে হাওঁফাওৰে উশাহ নিশাহ লয় অপশ্যন বি ভেকুলীয়ে ছালেৰে উশাহ নিশাহ লয় অপশ্যন চি ভেকুলীয়ে হাওঁফাও আৰু ছাল উভয়ৰে উশাহ নিশাহ লয় ডি ভেকুলীয়ে ফুলৰ সহায়ত উশাহ নিশাহ লয় শুদ্ধ উত্তৰ অপশ্যন চি ভেকুলীয়ে হাওঁফাও আৰু ছাল উভয়ৰে উশাহ নিশাহ লয় 13 নম্বৰ কুৱেশ্যন আলিবাটত খোজ কাঢ়োঁতে কি নিয়ম মানি চলিব লাগে ইয়াত অপশ্যন চাৰিটা দি থোৱা আছে যান বাহনৰ আগেৰে পাৰ হ'ব লাগে নিজৰ বাওঁহাতে যাব লাগে ঠেলা হেঁচা কৰি আগত যাব লাগে নিজৰ সোঁহাতে যাব লাগে অপশ্যন বি শুদ্ধ উত্তৰ নিজৰ বাওঁহাতে যাব লাগে 24 নম্বৰ কুৱেশ্যন হৈছে ট্ৰেফিক লাইটৰ কোনটো ৰঙে ৰ'বলৈ কয় শুদ্ধ উত্তৰ অপশ্যন চি ৰঙা ৰংটোৱে ট্ৰেফিক লাইটৰ ৰঙা ৰংটোৱে ৰ'বলৈ কয় 25 নম্বৰ কুৱেশ্যন হৈছে লাও গছ এবিধ কি জাতীয় উদ্ভিদ লাও গছ বা বৃক্ষজাতীয় নে গুল্মজাতীয় নে তৃণজাতীয় নে লতাজাতীয় অপশ্যন ডি শুদ্ধ উত্তৰ লতাজাতীয় কুৱেশ্যন নম্বৰ 26 শুদ্ধ উত্তৰটো বাছি উলিওৱা শুদ্ধ উত্তৰটো লিখিব লাগে এ থ্ৰেড আছে মাৰ ভায়েক খুৰা দেউতাৰ ভনীয়েক মামী দেউতাৰ ভায়েক মামা মাৰ দেউতাক ককা শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মাৰ দেউতাকক কি বুলি কয় ককা 27 নম্বৰ কুৱেশ্যনটো হৈছে কোনবিধ যোগাযোগৰ আটাইতকৈ খৰতকীয়া মাধ্যম যোগাযোগৰ কোনবিধ আটাইতকৈ অপশ্যন এ মোবাইল ফোন অপশ্যন বি ডাকযোগ অপশ্যন চি বাতৰি কাকত অপশ্যন ডি ৰেডিঅ' শুদ্ধ উত্তৰ হয় মোবাইল ফোন 28 নম্বৰ কুৱেশ্যনটো হৈছে ৰোগীক চিকিৎসালয়লৈ নিবৰ বাবে কোনখন বাহন মাতিবা ৰোগীক চিকিৎসালয়লৈ নিবলৈ 1 নম্বৰ দিয়া আছে অগ্নি নিৰ্বাপক বি পানী যোগান ধৰা গাড়ী চি এম্বুলেন্স আৰু ডি মালবাহী গাড়ী শুদ্ধ উত্তৰ অপশ্যন চি এম্বুলেন্স 29 নম্বৰ কুৱেশ্যনটো হৈছে বয়বস্তু কঢ়িয়াবৰ বাবে কোনখন বাহন মাতিবা অপশ্যন এ পানী যোগান ধৰা আঁচনি অপশ্যন বি অগ্নি নিৰ্বাপক গাড়ী অপশ্যন চি মালবাহী গাড়ী অপশ্যন ডি এম্বুলেন্স শুদ্ধ উত্তৰ হয় অপশ্যন চি মালবাহী গাড়ী ছাত্ৰ ছাত্ৰীসকল এইখনেই আছিল তোমালোকৰ কুৱেশ্যন পেপাৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনখন প্ৰেক্টিছৰ বাবে দিয়া হৈছিল প্ৰাক ৰাষ্ট্ৰীয় সাৰ্ভেচন 2024 বৰ্ষৰ প্ৰেক্টিছৰ কুৱেশ্যন পেপাৰ ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা চেনেলটোলৈ প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ ছ' মাছ